সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। তো আজি হৈছে 12 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আৰু ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। কাৰণ কেলে আপোনালোকক মই যিহেতু ছাবস্ক্ৰাইব কৰিবলৈ কৈছো, আপোনালোকে কৰে, সেইখিনি মৰম দিছে। তো আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ। আৰু এতিয়া আপোনালোকৰ বাবে মই যিখিনি আপোনালোকৰ বাবে লৈ আহো খবৰসমূহ বা যি যেনেদৰে তথ্যসমূহ লৈ আনো, যাতে এটা সঠিক তথ্য হওক, আপোনালোকে সেই তথ্যটো বা কিবা এটা জানিব পাৰিব বা আপোনালোকে খবৰখিনি পাব। তো আমাৰ উদ্দেশ্য হৈছে সেইটো বিভ্ৰান্তি সৃষ্টি কৰিব পৰা নাই, কোনো এটা হুলস্থুলীয়া পৰিৱেশ বা এইটো নহয় এইটো এনেকুৱা ধৰণৰ নহয়। যিকেইটা খবৰ পাওঁ সেইকেইটা জনাওঁ, আৰু আঁচনি হওক বা চৰকাৰী যি চাকৰি ক্ষেত্ৰতে হওক, যি যেনেকুৱা ধৰণৰ নহওক, সেইখিনি যিটো সঠিক আপোনালোকৰ বাবে খবৰ হয় সেইটোহে আপোনালোকক জনাওঁ। বাৰু যি কি নহওক, প্ৰথমটো খবৰ যদি আমি চাওঁ, এতিয়া মুখ্যমন্ত্ৰী মহোদয় যিহেতু আপোনালোকে কেনেদৰে কৈছিলে সেইটো মন্তব্য আপোনালোকে শুনিছে হয়তো, জুবিন গাৰ্গৰ যি ছবি অঁকাক লৈ। তো কিদৰে সেইখিনি কোনে মচিছিলে, কি সকলোখিনি মই বিতংভাৱে বহলাই নাথাকোঁ। আৰু এই প্ৰসংগটো যিহেতু এতিয়া পৰেশ বৰুৱা ডাঙৰীয়াৰ এই যি ফটো আঁকিবলৈ কোৱা, এতিয়া হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ কৰিব লাগে বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। যিহেতু এই প্ৰসংগটো উল্লেখ হৈছিলে, তো এতিয়া অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, কমলপুৰ সমষ্টিৰ বিহ দিয়াত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। তেতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই এইবাৰ তেওঁ মন্তব্য কৰি কৈছে যে এইবাৰ কৃষকসকলে বহুখিনি সুবিধা পাবই লাগিব। আৰু যিহেতু মোৰ এই বিভাগটোত মই এইবাৰ নতুনকৈ এইখিনি চোৱাৰ দায়িত্ব পাইছোঁ, কৃষকসকলৰ হৈ সেইখিনি সকলোখিনি কাম কৰিম। আৰু এতিয়া প্ৰকৃত যিসকল কৃষক আছে তেওঁলোকক সুবিধা দিয়াটো আমাৰ কৰ্তব্য, দায়িত্ব। আৰু এইবাৰ বিশেষকৈ কৃষি খণ্ডত বহুতখিনি কাম কৰিবলৈ চেষ্টা কৰিম আৰু সেইখিনি কৰি যাম। আৰু এতিয়া আজি আমি যদি চাওঁ তেনেহ'লে কমলপুৰ সমষ্টিত বিহ দিয়াত কৃষিমন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অংশগ্ৰহণ কৰি বহু এই কৃষিৰ লগত জড়িত কেইবাটাও মন্তব্য তেওঁ আগবঢ়োৱা দেখা যায়। নেক্সট খবৰ যদি চাওঁ, অসম চৰকাৰৰ ঋণক লৈ সংবাদমেল যোগে সৰব বিধায়ক অখিল গগৈ ডাঙৰীয়া। তো এতিয়া বাজেট অধিৱেশনত সেইখিনি বাজেট দাখিল কৰিলে, দাখিল কৰাৰ পাছত কেনেদৰে চৰকাৰে কাম কৰিব সেইসমূহ কথা ক'লে, কোনসমূহ কাম থাকিব, কেনেদৰে আগুৱাই লৈ যোৱা হ'ব। তো এতিয়া এই যে বাজেট দাখিল কৰিলে, বাজেট দাখিল কৰাৰ পাছত যে চৰকাৰে ঋণ ল'ব, তো সেই ঋণ লোৱাক লৈ এতিয়া যিহেতু অখিল গগৈ ডাঙৰীয়াই এই বিষয়ৰ ওপৰত মন্তব্য কৰা দেখা গৈছে। তো কৈছে যে এই যে অসমখনক আগুৱাই লৈ যাম, দেশৰ ভিতৰতে 5খন ৰাজ্যৰ ভিতৰত সেই এখন আমাৰ অসমখনো থাকিব। তো এইবিলাক যে তেওঁলোকে যি এই এনেকুৱা ধৰণৰ মহান কথাবিলাক কৈ থাকে, তো এতিয়া দেখোন ক'তা কামে কাজেতো কৰাই নাই। আৰু এই যে ঋণ লৈ তো ঋণ যিমানে ল'ব, আমাৰ দৰে জনসাধাৰণৰ যিসকল লোক আছে মূৰত ৰাম টাঙোন পৰিব। আৰু বিভিন্ন ধৰণৰ এনেদৰে মন্তব্যৰে কটাক্ষ কৰা দেখা গৈছে চৰকাৰক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো এনেদৰে টানি অনা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, 360 কোটি টকাৰ ব্যয়েৰে অসম চিৰিয়াখানাৰ কাম চলি আছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে পৰিদৰ্শন কৰিলে, চিৰিয়াখানাৰ কাম চলি আছে, যাতে পৰ্যটকসমূহ যিহেতু আহে আৰু আহি যাতে তেওঁলোকে যিদৰে বিচাৰিছে যে হয় চিৰিয়াখানাখন কেনেকুৱা বা কি পৰ্যায়ত আছে বা হয়, তেওঁলোকৰ যাতে এই যি তেওঁলোকে বিচৰা মতে এখন চিৰিয়াখানা হ'ব। আৰু এই লৈ তো এতিয়া 360 কোটি টকাৰে ব্যয়েৰে কি হৈ আছে, চিৰিয়াখানাৰ কাম চলি আছে বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু তেওঁ সেই কাম কাজ বুজ লোৱাও দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, পল্টন বজাৰৰ নৱনিৰ্মিত আৰক্ষী চাউনি পৰিদৰ্শন। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে পৰিদৰ্শন কৰিলে, আৰু আগন্তুক সময়ত কেতিয়া কেনেদৰে সেইখিনি সম্পূৰ্ণ হৈ উঠিব, কামবোৰ কেনেদৰে কৰা হ'ব, তো ইয়াক লৈ সেই সকলোখিনি তেওঁ মন্তব্য কৰিছে। আৰু এতিয়া অতি সোনকালে হ'বলৈ গৈ আছে বুলি তেওঁ মন্তব্য কৰা দেখা গৈছে। তো এতিয়া নেক্সট খবৰ যদি চাওঁ, ৰাজ্য চৰকাৰৰ যি বাজেটক লৈ এতিয়া বিভিন্নজনে বিভিন্নভাৱে মন্তব্য আগবঢ়াইছে। যদিও চৰকাৰে কৈছে যে এইবাৰ বাজেটখন ৰাইজৰ কল্যাণ হ'ব, ৰাইজৰ বাবে সেইখিনি কাম কৰা হ'ব, কিন্তু বিভিন্ন ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে বিভিন্নজনে মন্তব্য আগবঢ়াইছে যে এইবাৰ বাজেটত কোনো ধৰণৰ জনসাধাৰণৰ বাবে তেওঁলোকৰ বাবে কোনো সুবিধা নহ'ব, অকল কেৱল মাত্ৰ আঁচনি বা এই ঋণ লোৱা প্ৰসংগ এইবিলাক কৰা দেখা গৈছে। কিন্তু এতিয়া আৰু এটা বিষয় আমি যদি চাওঁ তেনেহ'লে এই যি ৰাজ্য চৰকাৰৰ বাজেটক লৈ তীব্ৰ অসন্তুষ্টি সদৌ অসম ছাত্ৰ সন্থা। তেওঁলোকে মন্তব্য কৰিছে যে এইবাৰ যিখন আমি বাজেট পালোঁ, এই বাজেট লৈ আমি সুখী নহয়। কাৰণ কেলে এই বাজেটে কেতিয়াও জনসাধাৰণক উপকৃত কৰিব নোৱাৰে, এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, ফ্লাইঅভাৰত চিত্ৰ অংকনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মীৰা বৰঠাকুৰ ডাঙৰীয়ানে। তো মীৰা বৰঠাকুৰ ডাঙৰীয়ানে মন্তব্য কৰি কৈছে যে এই যে চিত্ৰ অঁকা, জুবিন গাৰ্গৰ নিৰ্দিষ্টহে এখন ছবি আঁকিব পাৰিব বা এই এনেকুৱা ধৰণৰ যিবিলাক কথা তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী মহোদয়ে। আৰু ভালেখিনি তেওঁ কৈছে যে তো এইবিলাক আচলতে প্ৰকৃততে এনেকুৱা ধৰণৰ কথা ক'ব নালাগে, আৰু মুখ্যমন্ত্ৰীয়ে কি ভাবি কৈছে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় বা উল্লেখনীয় বিষয়, এনেদৰে মন্তব্য কৰা দেখা গৈছে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী বাইদেউ।
নেক্সট খবৰ যদি চাওঁ, ৰাজ্যৰ 5,000 উদ্যমী কৃষকক চৰকাৰে দিব ঋণ। তো এতিয়া পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে ৰাজ্য প্ৰায় 5,000 যি 5,000 প্ৰকৃত কৃষক তেওঁলোকে কাম কৰাৰ বাবে তেওঁলোকে অতি আগ্ৰহী, কাৰণ কেলে তেওঁলোকে সুবিধা পাব লাগিব, সুবিধা বিচাৰি আছে, আৰু সেইবাবে ৰাজ্য চৰকাৰে কি কৰিব, প্ৰায় 5,000 উদ্যমী কৃষকক চৰকাৰে দিব ঋণ দিব। তেওঁলোকে ঋণ দিয়াৰ পাছত তেওঁলোকে নিজৰ যি কৃষি কাৰ্য আছে তেওঁলোকে তাত সেইখিনি ব্যৱহাৰ কৰিব পাৰিব। নেক্সট খবৰ যদি চাওঁ, এই বাজেটত অসমক আগুৱাই লৈ যাব। তো এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মন্তব্য কৰিছে, এতিয়া বিভিন্ন ভাগে তেওঁলোকে মন্তব্য আগবঢ়াইছে। তো এই ক্ষেত্ৰত এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মন্তব্য কৰিছে যে এইবাৰ যি 2026-27 বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিলে, বাজেট দাখিল কৰিলে, এই বাজেটে অসমখনক অসমৰ ৰাইজক আগুৱাই লৈ যাব, আগতকৈ এখোজ আগবাঢ়ি যাব বুলি এইদৰে মন্তব্য কৰা দেখা গ'ল। নেক্সট খবৰ যদি চাওঁ, হিমন্ত বিশ্ব শৰ্মাই যি অসম বনাইছে বা অসম গঢ়িম বুলি কৈছে, সকলো আমাৰ মূৰত দিয়া এটা ঋণৰ বোজা, অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি ভাবি পিনি কৈছে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি ভাবি কৈছে, যেনেদৰে অসমখন আগুৱাই লৈ যাম বা বনাম বুলি কৈছে, এইখিনি একোটা আমাৰ লোকসকলৰ এটা ৰাইজৰ মূৰত দিয়া এটা ৰাম ডাঙন বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। আৰু আমি যদি চাওঁ তেনেহ'লে বাজেটত বিভিন্ন ধৰণৰ দিশ সামৰি লৈছে, শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ আৰু বিশেষকৈ নিযুক্তি প্ৰসংগ এইখিনি উল্লেখ পাইছে। বাৰু যি কি নহওক, আজি 12 জুলাই ৰাতিপুৱাৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে সেয়াই ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে